Hello everyone, মোৰ নাম অভিজ্ঞান ফুকন। মই অলৰেডি ইন্ট্ৰোডাক্টৰী ভিডিঅ'টোত কৈছোঁ, কিন্তু যিসকল ষ্টুডেণ্টছে বা যিসকল আমাৰ ভিউৱাৰ্ছে ইন্ট্ৰোডাক্টৰী ভিডিঅ'টো চোৱা নাই, মই তেওঁলোকৰ কাৰণে কৈছোঁ যে মই তোমালোকৰ মেথছ ছাবজেক্টটো ডিল কৰিম। ইন্ট্ৰোডাক্টৰী ভিডিঅ'টোত মই তোমালোকক অলৰেডি কৈছিলোঁৱে যে মই তোমালোকৰ প্ৰথম যিটো আমাৰ ডিছকাশ্যন হ'ব তাত আমি ইন্ট্ৰোডাকশ্যন টু ট্ৰিগনমেট্ৰি, যেটো তোমালোকৰ NCERT টেক্সট বুকৰ চেপ্টাৰ নম্বৰ 8, গতিকে ইন্ট্ৰোডাকশ্যন টু ট্ৰিগনমেট্ৰি দি আমি ষ্টাৰ্ট কৰিম আজি। প্ৰথম ভিডিঅ' আমাৰ, মই গম পাইছোঁ সাগৰ ধীৰাজিত তেওঁলোকে অলৰেডি 2-3টালৈকে ভিডিঅ' দিলে, মোৰ অলপ দেৰি হ'ল, আই এপলজাইজ। কিন্তু তথাপিও মই ইন্ট্ৰোডাক্টৰী ভিডিঅ'টোত তোমালোকক কৈছিলোঁৱে যে মই 6 তাৰিখে প্ৰথম ভিডিঅ'টো তোমালোকক দিম। আই হোপ মই যেতিয়া ভিডিঅ'টো আপলোড কৰিম তেতিয়ালৈকে 6 তাৰিখ যাতে হৈ থাকে। অ'কে, So let's start without any further delay. Already our deri hoisei, kintu tothapiu let's start. Okay, introduction to trigonometry. Okay, etia ami sai lo ha ami ei chapter tut ki bostu pohim. Okay, prothomote ami pohim what is amar board kauri ase de tomaloke mane sound jodi paisa ignore koriba aru. What is trigonometry? Okay, next ami pohim okay, what is trigonometry? তাৰ পিছত আমি পঢ়িম what is trigonometry পঢ়িম। তাৰ পিছত আমি পঢ়িম why is trigonometry important? Why is trigonometry important? Or third on ami pohim trigonometric ratios. So aji ami ei tinta topic cover koribole try korim. Okay, what is trigonometry? Why is trigonometry important? Trigonometric ratios. Okay, so trigonometry boli koa loge loge moi soa tomalokor chapter 8 opor kio start korisu. ট্ৰিগনমেট্ৰি তোমালোকে ক্লাছ 10ত প্ৰথম পাইছা হয়, গতিকে কিছুমান ষ্টুডেণ্টে অলপ প্ৰব্লেম ফেচ কৰিব পাৰে ট্ৰিগনমেট্ৰি প্ৰব্লেমছবিলাক ছল্ভ কৰোঁতে। গতিকে সেইকাৰণে আৰু যিহেতু আমাৰ এতিয়া আমি অলপ দেৰিকৈ ষ্টাৰ্ট কৰিলোঁ, গতিকে ট্ৰিগনমেট্ৰিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, যাতে মানে টান চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিবিলাক মানে ষ্টুডেণ্টছবিলাকে সাধাৰণতে অলপ মানে টান পায় আৰু প্ৰব্লেমছবিলাক ছল্ভ কৰোঁতে। সেইকাৰণে আমি ট্ৰিগনমেট্ৰিৰ পৰা আমি আজি ডিছকাশ্যনটো ষ্টাৰ্ট কৰিম, ঠিক আছে। এতিয়া ট্ৰিগনমেট্ৰি বুলি যেতিয়া আমি ক'লোঁ, মই অলৰেডি ক'লোঁ যে ট্ৰিগনমেট্ৰি, মই প্ৰথম ভিডিঅ'টোতো কৈছোঁ চাগে যে ট্ৰিগনমেট্ৰি এটা বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ। কিয় মই তোমালোক এইটো কথা কৈ দিওঁ আগতে যে এতিয়া তোমালোকেতো ক্লাছ 10ত আছা, বেছিক ট্ৰিগনমেট্ৰি তোমালোকে আজি পাইছা। আজি তোমালোকে বেছিক ট্ৰিগনমেট্ৰি প্ৰথমবাৰৰ কাৰণে পাইছা ক্লাছ 10ত, ঠিক আছে। কিন্তু ট্ৰিগনমেট্ৰি যে অকল ক্লাছ 10লৈকে সীমাবদ্ধ হৈ আছে তেনেকুৱা নহয়। অ'কে, ট্ৰিগনমেট্ৰি তোমালোকে 11তো পাবা, 12তো পাবা, মানে যিবিলাক ষ্টুডেণ্টছে ছাপ'জ ছায়েন্স ষ্ট্ৰীম ল'ব বা ধৰি লোৱা মেথছ এজ এ ছাবজেক্ট লৈ পেলাই পঢ়িব, ঠিক আছে। মেথছ তোমালোকে অকল ছায়েন্সত পঢ়িব লাগিব তেনেকুৱা নহয়, আৰ্টছতো পঢ়িব পাৰা, কমাৰ্চতো পঢ়িব পাৰা, ঠিক আছে। চ' যিবিলাক ষ্টুডেণ্টে এজ এ মেথছ ছাবজেক্ট লৈ পেলাই পঢ়িব বুলি মই ক'ম, ত' তেওঁলোকৰ কাৰণে ট্ৰিগনমেট্ৰি যথেষ্ট ইম্পৰ্টেণ্ট। কিয়? প্ৰথম কথাটো হ'ল ট্ৰিগনমেট্ৰি ক্লাছ 11 আৰু 12তো আছেই, কিন্তু তোমালোকে ছাপ'জ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন তোমালোকে যদি মেথছ মেজৰ লৈ কৰিম বুলি ভাবিছা বা মেথছ অনাৰ্ছ লৈ কৰিম বুলি ভাবিছা, তেতিয়াও তোমালোকে ট্ৰিগনমেট্ৰিৰ এপ্লিকেশ্যন পাবা এটা। অ'কে, আৰু সেইকাৰণে ট্ৰিগনমেট্ৰি ইম্পৰ্টেণ্ট হৈ পৰে। তাৰোপৰি কিছুমান কথা মই কৈ দিওঁ, আমাৰ ডে টু ডে এক্টিভিটিজ, আমাৰ ডে টু ডে লাইফত তোমাৰ ট্ৰিগনমেট্ৰি ইউজ হৈ থাকে। কেনেকৈ? এতিয়া ধৰি লোৱা, এতিয়া আমাৰ যিবিলাক চাইণ্টিষ্ট, যিবিলাক এষ্ট্ৰনমাৰ্ছ আছে বা কছমলজিষ্টসমূহ আছে, কছমলজিষ্ট, এষ্ট্ৰনমাৰ্ছ, অ'কে, চ' এষ্ট্ৰনমাৰ্ছ নহয়, এষ্ট্ৰনমিষ্ট হয়। চ' তেওঁলোকে এই আমাৰ যে ছান আৰু আৰ্থৰ মাজত যে ডিষ্টেঞ্চটো কয়, বা মুন আৰু আমাৰ আৰ্থৰ মাজত ডিষ্টেঞ্চটো ক'ব পাৰে, কেনেকৈ ক'ব পাৰে, সেই তেওঁলোকে ট্ৰিগনমেট্ৰিয়ে ইউজ কৰে মানে। অ'কে, এটা মেথড ইউজ কৰে তেওঁলোকে, সেইটো নাম হ'ল পেৰেলেক্স। পেৰেলেক্স মেথড বুলি কয় এইটো। ইয়াতো আমি ট্ৰিগনমেট্ৰিয়ে ইউজ কৰোঁ। অ'কে, চাইণ্টিষ্টবিলাকে ইয়াত দিছ ইজ এ পাৰ্ট অফ ট্ৰিগনমেট্ৰি বুলি তোমালোকে ক'ব পাৰা। অ'কে, চ' ট্ৰিগনমেট্ৰি ইউজ কৰিয়ে তেওঁলোকে সেই ডিষ্টেঞ্চবিলাক উলিয়াব পাৰে। অ'কে, চ' সিমান হাই লেভেললৈকে, ঠিক আছে। এতিয়া যদি ট্ৰিগনমেট্ৰি নহ'লেহেঁতেন হয়তো চাগে আমি
সান আৰু আৰ্থৰ মাজত ডিষ্টেঞ্চ বা মুন আৰু আৰ্থ বা লং ডিষ্টেঞ্চবিলাক হয়তো চাগে আমি উলিয়াবই নোৱাৰিলোহেঁতেন কিন্তু অল থেংকছ টু ট্ৰিগনমেট্ৰি বুজিছা চ' ট্ৰিগনমেট্ৰিৰ কাৰণে ইট হেজ মেড আৱাৰ ৱৰ্ক ইজিয়াৰ একচুৱেলি ঠিক আছে আৰু মই তোমালোকক এটা প্ৰথমতে এটা কথা ক'ব বিচাৰোঁ যিটো মই এক্সপিৰিয়েঞ্চ পালোঁ মানে ক্লাছ 10 আৰু 11 12 মই বাৰু ইমান এক্সপিৰিয়েঞ্চ নহয় কিন্তু মানে মই যিহেতু এক্সামছখিনি দি যি শিকিলোঁ মানে মই তোমালোক সেইটো কথা এটা কথা শ্বেয়াৰ কৰি দিওঁ যে মেথছ ইজ বেষ্ট লাৰ্ণড থ্ৰু প্ৰব্লেমছ অ'কে চ' তোমালোকে যিমান প্ৰব্লেমছ প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ কনচেপ্টছবিলাক ক্লিয়াৰ হৈ যাব মানে অ'কে মানে চোৱা তোমালোকে এক্সামত ভাল স্ক'ৰ কৰিবলৈ কনচেপ্ট ক্লিয়াৰ হৈ থাকিলেই নহ'ব তোমালোকে এপ্লিকেশ্যন কৰি মানে সেই কনচেপ্টছবোৰ এপ্লাই কৰি যাব লাগিব অ'কে সেই কনচেপ্টবোৰ এপ্লাই তোমালোকে ক'ত কৰিবা সেই প্ৰব্লেমছবিলাকত কৰিবা মানে সেইকাৰণে যিমান পাৰা প্ৰব্লেমছবিলাক প্ৰেক্টিছ কৰি থাকিব চেষ্টা কৰিবা অ'কে যিমান প্ৰব্লেম প্ৰেক্টিছ কৰিবা সিমান কনচেপ্টছ ক্লিয়াৰ হ'ব সিমান তোমালোকে নতুন চিটুৱেশ্যনছৰ লগত মানে ডিল কৰিবলৈ পাবা যিমানেই নতুন চিটুৱেশ্যনছ লগত তোমালোকে ডিল কৰিবা সিমানেই তোমালোকে মানে সেই কনচেপ্ট সেই কুৱেশ্যন টেকলিং তোমালোকৰ মানে ষ্ট্ৰেংথটো আহি যাব তোমালোকে কুৱেশ্যন টেকলিং তোমালোকে মানে একুৱেণ্ট হৈ যাব আৰু কেনেকৈ কুৱেশ্যনবিলাক টেকেল কৰিব লাগে বা কেনেকৈ ষ্টাৰ্ট কৰিব লাগে ঠিক আছে তো গতিকে এতিয়া আমি যিহেতু বেছিক ট্ৰিগনমেট্ৰি পঢ়িম গতিকে আমি ইমান ডিটেইলত নাযাওঁ এতিয়া কি পঢ়াম তোমালোকক অলৰেডি ক'লোৱে ট্ৰিগনমেট্ৰি হোৱাট ইজ ট্ৰিগনমেট্ৰি হোৱাই ইজ ট্ৰিগনমেট্ৰি ইম্পৰ্টেণ্ট এণ্ড ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ অ'কে এইটো এটা বুকৰ টপিক হয় এইটো আমি আজিয়ে ষ্টাৰ্ট কৰি দিম অ'কে চ' হোৱাট ইজ ট্ৰিগনমেট্ৰি অ'কে হোৱাট ইজ ট্ৰিগনমেট্ৰি এতিয়া ট্ৰিগনমেট্ৰি বুলি এতিয়া মই তোমাক সুধিছোঁ হোৱাট ইজ ট্ৰিগনমেট্ৰি এতিয়া তোমালোকে একো আনচাৰ মনত ৰাখিব নালাগে তাৰ কাৰণে এই শব্দটোতে ট্ৰিগনমেট্ৰিৰ ডেফিনেশ্যন লুকাই আছে তোমালোকে এটা কাম কৰা এই শব্দটো 3টা ভাগত ভাগ কৰি দিয়া অ'কে 3টা ভাগত কেনেকৈ ট্ৰাইগনমেট্ৰি এই 3টা ভাগত অ'কে ট্ৰাইগনো এণ্ড মেট্ৰি এই 3টা ৱৰ্ড কি ৱৰ্ড হয় গ্ৰীক ৱৰ্ড হয় ঠিক আছে এই ট্ৰিগনমেট্ৰি যিটো এটা ৱৰ্ড সেইটো ইটছেল্ফ এটা গ্ৰীক ৱৰ্ড হয় ঠিক আছে কি ৱৰ্ড হয় গ্ৰীক ৱৰ্ড হয় তোমালোকে এইটো মনত থবা অৰিজিন মানে কি ৱৰ্ডটোৰ অৰিজিন কি অ'কে আহি যাব পাৰে কেতিয়াবা কুৱেশ্যনত চ' এটা জেনেৰেল নলেজৰ কুৱেশ্যন হয় গ্ৰীক ৱৰ্ড হয় ট্ৰিগনমেট্ৰি ইজ এ গ্ৰীক ৱৰ্ড অ'কে চ' ট্ৰাইগনমেট্ৰি অ'কে ট্ৰাই মানে কি তোমালোকে হয়তো লোৱাৰ ক্লাছেছতো পাইছে চাগে মনো মানে কি 1 ডাই মানে কি 2 চ' ট্ৰাই মানে কি হ'ব 3 গণ নহয় গণ হ'ব ইয়াত আমি যদিও ট্ৰিগনমেট্ৰি লিখোঁ কিন্তু ইয়াত গণ হয় অ'কে চ' গণ মানে কি চাইডছ অ'কে আৰু মেট্ৰি মানে কি মেজাৰমেণ্ট অ'কে চ' ট্ৰাইগনমেট্ৰি মানে গণ হয় আমি ৱৰ্ডটো গণ লিখোঁ কিন্তু লেটিন নহয় গ্ৰীকত মানে ইয়াৰ শব্দটো গণ হিচাপে আছে আৰু গণৰ মিনিংটো কি চাইডছ অ'কে চ' এতিয়া তোমালোকে মিনিংটো বুজি পালা কি ট্ৰাই 3 গণ চাইডছ আৰু মেট্ৰি মেজাৰমেণ্ট চ' 3 চাইডছ মেজাৰমেণ্ট চ' তোমালোকক যেতিয়া মই ক'ম 3টা চাইড থকা জিঅ'মেট্ৰিকেল ফিগাৰ এটাৰ নাম কোৱাচোন 3টা চাইড থকা জিঅ'মেট্ৰিকেল ফিগাৰ এটাৰ নাম কোৱা চ' তোমালোকে সকলোৱে জানাই একদম কমন ট্ৰায়েংগল অ'কে চ' ট্ৰায়েংগল চ' ইয়াৰ পৰা আমি কি ইনফাৰ কৰিব পাৰোঁ ট্ৰায়েংগল okay so trigonometry basically deals with a triangle hetu tumalake basic eta information monot thoi diba je trigonometry basically deals with a triangle eta tumalokor class 10 or syllabus ot okol right angle triangle mane right angle triangle kun bilak jun bilak triangular eta angle is equal to 90 degree and the other two angles are less than 90 degree ki boli kolu those triangles in which one of the angle is equal to 90 degree and the other two angles are less than 90 degree. So less than 90 degree jibilak angles hoy tahak ami ki boli ko acute angle. Okay, so enake kobo para tumalike definition to of a right angle triangle. So right angle triangle can be defined as those triangles in which one angle is equal to 90 degree and the other two angles are acute angles. Okay, so tanake kobo para so yat tumalokor class 10 syllabus as I already said right angle triangle logot deal korise bikhekke so class 10 syllabus tumalokor right triangle logote bikhekke trigonometry jibilak problems hebilak deal koriba kintu enekwa nohoy je right triangle karone tumalokor trigonometry use koriba para enekwa nohoy jikono triangle karone tumalokor
ট্ৰিগনমেট্ৰি ইউজ কৰিব পাৰি ইউজিং সাম কনষ্ট্ৰাকশনছ হ'ব পাৰে বা বেলেগ বেলেগ মডিফিকেশ্যনছ জিঅমেট্ৰিকেল ফিগাৰ এটাত আমি বেলেগ বেলেগ মডিফিকেশ্যনছো আনিব পাৰোঁ চ' ইউজিং দ'জ মডিফিকেশ্যনছ আমি তাত ট্ৰিগনমেট্ৰি ইউজ কৰিব পাৰোঁ অ'কে চ' ঠিক আছে চ' ৰাইট ট্ৰাইংগলৰ কাৰণে আমি এতিয়া বিশেষকৈ ট্ৰিগনমেট্ৰি ডিল কৰিম চ' ক্লাছ 10ৰ কাৰণে তোমালোকে এটাই কথা মনত ৰাখা ট্ৰিগনমেট্ৰি ডিলছ উইথ এ ৰাইট এংগল ট্ৰাইংগল অ'কে ঠিক আছে চ' হোৱাট ইজ ট্ৰিগনমেট্ৰি তোমালোকে বুজি পালা অ'কে চ' হোৱাট ইজ ট্ৰিগনমেট্ৰি তোমালোকক মই শব্দ ভাঙি পেলাই বুজাই দিলোঁ অ'কে এতিয়া আমি ইয়াত ডেফিনেশ্যন এটা উলিয়াম চ' হোৱাট ইজ ট্ৰিগনমেট্ৰি বুলি ক'লে তোমালোকে এটা কথা মনত ৰাখিবা যে ট্ৰিগনমেট্ৰি ইজ দ্য ষ্টাডি অফ ৰিলেশ্যনশ্বিপছ বিটুইন এংগলছ এণ্ড ছাইডছ অফ এ ট্ৰাইংগল অ'কে এইটো কথা এতিয়া মই যিটো চেণ্টেঞ্চ ক'লোঁ তাৰ মই এটা মিনিংটো বুজাই দিছোঁ মই তোমালোকক ছাপ'জ মই তোমালোকক এটা ট্ৰাইংগল দিলোঁ এ বি চি অ'কে এই ট্ৰাইংগলটোত কি আছে তিনিটা এংগল আছে আৰু তিনিটা ছাইডছ আছে তিনিটা এংগল আৰু তিনিটা ছাইডছ আছে ঠিক আছে চ' ট্ৰিগনমেট্ৰিয়ে আচলতে আমাক কেনেদৰে সহায় কৰে অ'কে কেনেদৰে সহায় কৰে এটা ট্ৰাইংগল যে আমি ক'লোঁ যে ট্ৰিগনমেট্ৰি ডিলছ উইথ এ ট্ৰাইংগল চ' ট্ৰাইংগলত কি উলিয়াবলৈ সহায় কৰে ট্ৰিগনমেট্ৰি আচলতে আমাৰ এই এংগলকেইটা আছে যে এই এংগলবিলাক আছে আৰু এই ছাইডকেইটা আছে সিহঁতৰ মাজত থকা সম্বন্ধ সিহঁতৰ মাজত থকা কি ৰিলেশ্যনটো উলিয়াবলৈ সহায় কৰে অ'কে কেনেকৈ উলিয়াই মই তোমালোকক দেখাই আছোঁ পিছত কিন্তু তোমালোকে এটা কথা মনত ৰাখা ট্ৰিগনমেট্ৰি ডিলছ উইথ এ ট্ৰাইংগল right angle triangle okay class 10 right angle triangle ase so right angle triangle and it helps us to find out the relationship between angles and sides of a triangle so makobar koi diu angle aru side or majot thoka jitu hombondho jitu relationship hetu uliabole sahay kore keneke uliai moi tumalokok koi asu lahe dhire kom okay so moi tumalokok definition to likhi disu তোমালোকে মই লিখাৰ পিছত স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ওকে নহলে তোমালোকৰ কিতাপতো আছে ওকে তো ষ্টিল মই তোমালোকক লিখি দিছোঁ তোমালোকে লিখি লোৱা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ওকে সো আই হোপ তোমালোকে স্ক্ৰীনশ্বট মাৰিলা ওকে ঠিক আছে সো তোমালোকে সকলোৱে বুজি পালা ট্ৰিগনমেট্ৰি ডেফিনেশ্যন কি ট্ৰিগনমেট্ৰি আচলতে ডিল কিহৰ লগত কৰে আৰু ট্ৰিগনমেট্ৰিৰ পৰা আচলতে আমি কি উলিয়াও ওকে সো গোটেইখিনি তোমালোকক অলৰেডি কোৱা হ'ল ওকে আই হোপ তোমালোকে সকলোৱে বুজিছা বস্তুটো ওকে So what is trigonometry? However, next. এতিয়া তোমালোকক মই কৈছো যে কিয় ট্ৰিগনমেট্ৰি ইমান ইম্পৰ্টেণ্ট কিয় ওকে তোমাক কিতাপৰে কেইটামান এক্সাম্পল মই লৈছোঁ এতিয়া ছাপ'জ মই দিল্লীলৈ গ'লোঁ দিল্লীত কুতুব মিনাৰ বহুত ফেমাছ কুতুব মিনাৰ এটা স্পেচিয়েলিটি কি জানানে ইট ইজ দ্য টলেষ্ট ব্ৰিক মিনাৰেট ইন দ্য ৱৰ্ল্ড ইটাৰে গঠিত আটাইতকৈ ওখ এটা ষ্ট্ৰাকচাৰ হয় ঠিক আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ ষ্ট্ৰাকচাৰ হয় আৰু সেইটো কিহেৰে গঠিত ইটাৰে গঠিত ওকে চ' এটা এডিশ্যনেল ইনফৰ্মেশ্যন তোমালোক দিলোঁ আৰু মনত থৈ দিবা জেনেৰেল নলেজৰ কাৰণে ওকে চ' কুতুব মিনাৰ মই চাবলৈ গ'লোঁ ছাপ'জ মই এনেকৈ গ'লোঁ মই ইয়াত ৰখি আছোঁ আৰু ওপৰত মোৰ সন্মুখত আছে কুতুব মিনাৰ ছাপ'জ মই তোমাক ড্ৰয়িংটো কৰি দেখাই দিছোঁ ছাপ'জ এজন মই ওকে চ' দিছ ইজ মি এণ্ড দিছ ইজ কুতুব মিনাৰ okay so this is Qutub Minar and this is me okay etia suppose muk kole eto kosun Qutub Minaror height to kiman hobo paru okay etia to moi goi yat
মিটাৰ এডাল লৈ পেলাইতো এনেকৈ জুখিবলৈ ষ্টাৰ্ট কৰি দিব নোৱাৰোঁ, হয় নাই? এনেকুৱা এটা ক্ষেত্ৰত কি হয়, ই ট্ৰিগনমেট্ৰি ইউজ কৰিব পাৰে। কেনেকৈ? ছাপ'জ এতিয়া মই ইয়াত আছোঁ, মোৰ আৰু এই কুটুব মিনাৰ মাজত এটা ডিষ্টেঞ্চ থাকিব। ছাপ'জ মই অলপ তলত থাকোঁ, মাটিত আছোঁতো, কুটুব মিনাৰ মাটিত আছে, মই ওপৰত হাৱাত আছিলোঁ অথনি। অ'কে, চ' এইটো এটা কি কুটুব মিনাৰৰ মাজত আৰু মোৰ মাজত এইটো কি ডিষ্টেঞ্চ, ঠিক আছে? ৰবা লাইনডাল ষ্ট্ৰেইট হোৱা নাই, ষ্ট্ৰেইটকৈ কৰি দিছোঁ ৰবা। এতিয়াও ষ্ট্ৰেইট হোৱা নাই, হ'ব আৰু কাম চলি যাব। কুটুব মিনাৰ আৰু মোৰ মাজত এইটো ডিষ্টেঞ্চ, অ'কে, এটা ডিষ্টেঞ্চ। এই কুটুব মিনাৰ পিক পইণ্ট আৰু মোৰ এই ভৰিখনৰ মাজত এটা ডিষ্টেঞ্চ আহিব, হ'ল। আৰু এইটো আৰু এই শ্বেডখিনি মই আঁতৰাই দিছোঁ হা। চ' এনেকৈ এটা লাইন আমি জইন কৰি দিলোঁ, অ'কে। চ' তোমালোকে কি দেখিছা, এই যিটো লাইন আমি জইন কৰিছোঁ, এই লাইনডালে কুটুব মিনাৰৰ হাইটটো দিব নে নিদিব? অবভিয়াছলি দিব, ঠিক আছে। চ' এইটো এটা কি হ'ল, এইটো এটা ট্ৰাইংগল হ'ল নাই? কেনেকুৱা ধৰণৰ ট্ৰাইংগল? ৰাইট এংগল ট্ৰাইংগল। কি ট্ৰাইংগল? ৰাইট এংগল ট্ৰাইংগল। গতিকে এই ট্ৰাইংগলটোত আমি যদি ট্ৰিগনমেট্ৰি এপ্লাই কৰি দিওঁ, তেতিয়া আমি হাইটটো পাই যাম, হয় নাই? মই অলৰেডি ক'লোঁ তোমালোকক যে ট্ৰিগনমেট্ৰি ডিলছ উইথ হোৱাট? দ্য ৰিলেশ্যনশ্বিপ বিটুইন ছাইডছ এণ্ড এংগলছ অফ এ ট্ৰাইংগল, অ'কে। চ' এংগলছ আৰু ছাইডছৰ মাজত যিটো সম্বন্ধ, তাৰ লগত ট্ৰিগনমেট্ৰিয়ে ডিল কৰে। এতিয়া ইয়াত আমি এটা ট্ৰাইংগল পাই গ'লোঁ, চ' ইয়াত আমি ট্ৰিগনমেট্ৰি এপ্লাই কৰিব পাৰিম। এপ্লাই কৰিলে কি এই ছাইডটো আমি বা এই হাইটটো আমি উলিয়াব পাৰিম নে নোৱাৰিম? পাৰিম, ঠিক আছে। চ' এনেকুৱা কিছুমান প্ৰেক্টিকেল এপ্লিকেশ্যন মানে ইয়াৰ, অ'কে। প্ৰেক্টিকেল এপ্লিকেশ্যনত মই তোমাক দেখাই দিলোঁ যে ট্ৰিগনমেট্ৰি কেনেকৈ এপ্লাই হয়, ঠিক আছে। চ' কিয় ট্ৰিগনমেট্ৰি গুৰুত্বপূৰ্ণ? এতিয়া বহুতে কয় যে ছান আৰু আৰ্থ মেচিন দি জুখে বুলি কয়, মেচিন দি ডিষ্টেঞ্চটো জুখিছে। মেচিন দি নহয় আচলতে, এইটো ট্ৰিগনমেট্ৰি ইউজ কৰে, এপ্লিকেশ্যন অফ ট্ৰিগনমেট্ৰি, অ'কে। চ' তোমালোকে যদি ট্ৰিগনমেট্ৰি ইউজ কৰা মেচিন চেচিন একো ইউজ কৰিব নালাগে, অ'কে। যদি ইউজ কৰে মই ইমান ভালকৈ নাজানো, কিন্তু মই যিমান দূৰ জানো চাইণ্টিষ্টবিলাকে পেৰেলেক্স বা ট্ৰিগনমেট্ৰিয়ে ইউজ কৰে, অ'কে, টু মেজাৰ লাৰ্জ ডিষ্টেঞ্চেছ, মানে দীঘল দীঘল বা বহুত দীঘল দীঘল যিবিলাক ডিষ্টেঞ্চ আছে, তেওঁলোকৰ সেই ডিষ্টেঞ্চটো জুখিবলৈ চাইণ্টিষ্টে ট্ৰিগনমেট্ৰিৰ এপ্লিকেশ্যন ইউজ কৰে, ঠিক আছে। চ' এইটো কাৰণে ট্ৰিগনমেট্ৰি গুৰুত্বপূৰ্ণ হৈ পৰে, ঠিক আছে। আই হোপ তোমালোকে বুজিছা, হ'ল। নেক্সট, এতিয়া আমি বুকৰ প্ৰথম ইম্পৰ্টেণ্ট টপিক তোমালোকে মানে প্ৰব্লেম ছল্ভ কৰোঁতে লাগিব, অ'কে। চ' ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ, ট্ৰিগনমেট্ৰিক ৰেচিঅ'জলৈ আমি আহিম। Okay, so sorry, মানে এটা হৈ গৈছিল। চ' ট্ৰিগনমেট্ৰিক ৰেচিঅ', অ'কে। চ' ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ হা। এতিয়া ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ মানে কি? এতিয়া মই তোমালোকক কি কৈছিলোঁ যে ট্ৰিগনমেট্ৰিয়ে কিহৰ লগত ডিল কৰে? যে ই এটা ট্ৰাইংগলৰ, যিকোনো ট্ৰাইংগলৰ হ'ব পাৰে, কিন্তু আমি ৰাইট এংগল ট্ৰাইংগল পঢ়িছোঁ কাৰণে ৰাইট এংগল ট্ৰাইংগল বুলিয়ে ক'ম। ৰাইট এংগল ট্ৰাইংগলৰ এংগলছ আৰু ছাইডছৰ মাজত থকা ৰিলেশ্যনশ্বিপটো ডিল কৰে, ঠিক আছে। এতিয়া আমি ৰাইট এংগল ট্ৰাইংগল এটা বনাই লৈছোঁ ছাপ'জ, ঠিক আছে। এ বি চি, অ'কে। চ' ৰাইট এংগল ট্ৰাইংগল এটা আমি বনাই, ঠিক আছে। চ' এতিয়া তোমালোকে চোৱা, এই ৰাইট এংগল ট্ৰাইংগলটোত 3টা এংগলছ আছে, 3টা ছাইডছ আছে, ঠিক আছে। এতিয়া ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ মানে কি? এই ৰেচিঅ'জকেইটাৰ সহায়ত আমাৰ যিটো উদ্দেশ্য আছিল যে ছাইডছ আৰু এংগলবিলাকৰ মাজত থকা যিটো ৰিলেশ্যন, ছাইডছ আৰু এংগলবিলাকৰ মাজত থকা যিটো ৰিলেশ্যন উলিওৱাৰ আমাৰ যিটো উদ্দেশ্য আছিল, ট্ৰিগনমেট্ৰিৰ উদ্দেশ্যই সেইটো। ইটছ এইম ইজ টু ষ্টাডি দ্য ৰিলেশ্যনশ্বিপ বিটুইন ছাইডছ এণ্ড এংগলছ অফ এ ট্ৰাইংগল, অ'কে। সেই উদ্দেশ্যটো
সফল কৰা এই ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জবোৰে সহায় কৰে ওকে এই ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জৰ অবিহনে তোমালোকে ট্ৰিগনোমেট্ৰি ইউজ কৰিব নোৱাৰা গতিকে ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ লাগিবই ঠিক আছে এতিয়া ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ বুলি ক'লে আমাৰ 6টা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ আছে ঠিক আছে 6টা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ আছে সো 6টা তোমালোকৰ কি মই দেখাই দিছো সাইন cos sorry sin cosine তাৰ শৰ্ট ফৰ্মত তোমালোকে কিছুমানে লিখা মই লেখাই দিম ঠিক আছে sin cosine tangent cotangent secant আৰু cosecant ঠিক আছে এনেদৰে 6টা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ আছে ওকে এটা 6টা ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ আছে এটা তোমালোকে কিতাপত এইবিলাক নাম নেদেখিবও পাৰা যে প্ৰবলেম সলভ কৰোঁতেতো সাইন কোসাইন এনেকুৱাবিলাক নাম দেখা নাই এতিয়া চোৱা এতিয়া তোমালোকে যেটা প্ৰবলেমবোৰ সলভ কৰা কি হয় মানে এই নামবিলাক লিখি থাকিবলৈ বহুত দীঘল হৈ যায় এটা কোটেনজেন্ট সেকেন্ড কোসেকেন্ড দীঘল দীঘল হয় নাই জানো নামটো গতিকে কি কৰে ইয়াৰ কিছুমান শৰ্ট ফৰ্ম শৰ্টত sin cos tan cot sec cosec এনেকে লিখে এই কোটেনজেন্ট লেকে নিলিখে বা সেকেন্ড কোসেকেন্ড এইবিলাক নিলিখে জাস্ট শর্ট ফর্মত এইবিলাক লিখি থয় মানে tan যাতে মানে প্ৰবলেমছ বিলাক কৰোতে আমাৰ সুবিধা হয় ঠিক আছে সো এতিয়া মই তোমালোকক প্ৰত্যেকটো ট্ৰিগনোমেট্ৰিক ৰেচিঅ'য়ে কি মিন কৰে মই তোমালোকক দেখাই আছো ঠিক আছে এটা প্ৰথমতে আমি লম সাইন ওকে এই যেটো সাইন নহয় সাইন ওকে সাইন এই সাইন বা শর্টত আমি কি লিখো প্রবলেম সলভ করতে আমি এনেকে সাইন লিখো এই যেটো সাইন ট্রিগোনোমেট্রিক রেশিও আছে নহয় এই সাইনটো তুমি যিকোনো এঙ্গলত এপ্লাই কৰিব পাৰা ঠিক আছে তুমি এই এঙ্গল এ টো এপ্লাই কৰিব পাৰা এঙ্গল সি টো এপ্লাই কৰিব পাৰা বা এঙ্গল বি টো এপ্লাই কৰিব পাৰা মই তোমালোকক কম এটা এঙ্গল এ টোত এপ্লাই কৰি দেখাইছো সাপোজ ঠিক আছে এঙ্গল এ টোত এপ্লাই কৰিছো এই ট্ৰায়াঙ্গলৰ এঙ্গল এ টোত এপ্লাই কৰিছো ঠিক আছে এতিয়া sin of angle A এটা রেশিও বুলি কলে তো নিউমারেটর আৰু এটা ডিনোমিনেটর তো থাকিবই হ্যাঁ ট্রিগোনোমেট্রিক রেশিও যেহেতু কৈছে তো sin of angle কি A এটা angle A এটা এই যেবিলাক ট্রিগোনোমেট্রিক রেশিওজ আছে সাইন্টিস্ট বিলাকে অলরেডি ডিফাইন কৰি থৈ গৈছে মানে ডিফাইন মানে কি সাইন অফ এঙ্গল এ কি হ'ব বা কেনেদৰে দিলাম হেবিলাক অলৰেডি সাইন্টিস্টে ডিফাইন কৰি থৈ গৈছে তোমালোকে হায়াৰ ষ্টাডিজত কেনেকৈ ডিৰাইভ কৰে হেবিলাকো পাবা কিন্তু ক্লাস 10 ৰ বেসিক ট্ৰিগনোমেট্ৰি কাৰণে তোমালোকক এইবিলাকৰ প্ৰয়োজন নাই গতিকে আমি জাস্ট এইবিলাক মনত ৰাখিব লাগিব এতিয়া সাইন অফ এঙ্গল এ কি কস অফ এঙ্গল এ কি ঠিক আছে এইকেইটা ৰেশিও তোমালোকে মনত ৰাখিব লাগিব তোমালোকে প্ৰেক্টিস কৰি দিবা 5 বাৰ প্ৰেক্টিস কৰি দিবা বাস মনত ৰাখি যাব ঠিক আছে এতিয়া সাইন অফ এঙ্গল এ এটা এঙ্গল এ কোনটো এইটো এইটো এঙ্গল হয় না এইটো এঙ্গল এ ওকে মই বেলেগ এটা এইটো হল আমাৰ এঙ্গল এ এতিয়া সাইন অফ এঙ্গল এ মানে কি আমি ডিফাইন কৰিব পাৰো ওপৰত নিউমাৰেটৰত আহিব দ্য সাইড অপোজিট টু এঙ্গল এ এতিয়া এঙ্গল এৰ অপোজিটত থকা সাইড কোনটো বিসি এইটো সাইড ওপৰত আহিব সাইড opposite to angle A are tolot mane divided by hypotenuse okay so AC so hypotenuse dal hodai same thakibo karon kyo hypotenuse is the longest side tumaloge property to hodai jana je eta right angle triangle ot sobse dighol side dal kun dal hypotenuse so hodai hypotenuse okay hypotenuse hypotenuse এটা সাইড অপোজিট টু এঙ্গল এ অপোজিট সাইড কি বিসি লিখি দিয়া আৰু হাইপোটেনিউস কোন ডাল এসি
ঠিক আছে মই এনেকৈ লিখিব পাৰিলোঁ সাইন অফ এংগল এ ইজ ইকুৱেল টু বি চি বাই এ চি ঠিক আছে এনেকৈ লিখিব পাৰিলোঁ কিন্তু মই তোমালোকক এইটো কাৰণে দেখাই দিছোঁ যাতে তোমালোকে গম পোৱা মানে যে কেনেকৈ আচলতে বি চি বাই এ চি আহিছে ঠিক আছে এতিয়া ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ বুলি কৈছিলোঁ চ' ৰেচিঅ' আমাৰ ওলাই গ'ল অ'কে বি চি কি সাইড এ চি কি সাইড এংগল এ কি এংগল আমি কি ট্ৰিগনোমেট্ৰি কি বুলি কৈছিলোঁ টু ষ্টাডি দ্য ৰিলেশ্যনশ্বিপ বিটুইন সাইডছ এণ্ড এংগলছ অফ এ ট্ৰাইংগল গতিকে সাইড আৰু এংগলৰ মাজত থকা ৰিলেশ্যনশ্বিপটো আমি পালোঁ নাই যে সাইন অফ এংগল এ ইজ ইকুৱেল টু বি চি বাই এ চি অ'কে এতিয়া মই ক'লোঁ তোমালোকে যিকোনো এংগলত এপ্লাই কৰিব পাৰা এতিয়া সাইন অফ এংগল চিত আমি এপ্লাই কৰোঁ ঠিক আছে সাইনটো আমি এংগল চিত এপ্লাই কৰোঁ অ'কে সাইন অফ এংগল চি অ'কে ইয়াক কেনেকৈ ডিফাইন কৰিছে মানে চোৱা সাইনৰ ডেফিনেশ্যন এটাই অ'কে যিকোনো এংগল হওক ওপৰত সদায় নিউমাৰেটৰত কি আহিব দ্য ছাইড অপজিট টু এংগল ডিভাইডেড বাই হাইপোটেনিউজ ঠিক আছে ইয়াত মই এংগল এ ল'লোঁ কাৰণে এংগল এৰ অপজিট ছাইড কি বি চি ইয়াত মই এংগল চি লৈছোঁ গতিকে এংগল চি অপজিট ছাইড কি হ'ব এ বি অ'কে চ' অ'কে ওপৰত লিখি দিছোঁ মই side opposite to angle C okay angle C are divided by কি hypotenuse এতিয়া angle C ৰ opposite side কি হ'ব angle C ৰ opposite side হ'ব তোমালোকৰ AB hypotenuse ডাল কোনডাল constant AC hypotenuse constant এটো কাৰণে কাৰণ ইট ইজ দ্য লংগেষ্ট সাইড তো তোমাৰ কি বিসি এবি এসি ভিতৰত যদি এসি টো লংগেষ্ট সাইড হয় ই সদায় লংগেষ্ট সাইড হ'ব এটোটো এনেকুৱা নহয় যে এংগল সি ললো কাৰণে বিসি ডাল লংগেষ্ট হৈ গল বা এংগল সি ললো কাৰণে এবি ডাল লংগেষ্ট হৈ গল এসি ইজ দ্য লংগেষ্ট সাইড সো ইট উইল অলৱেজ বি দ্য লংগেষ্ট সাইড ওকে তোমালোকে এটো ডেফিনেশ্যন মন থবা এতিয়া মই এংগল আৰু এংগল সি কাৰণে দেখাই দিলো গতিকে তোমালোকে কি দেখিছা এংগল এৰ কাৰণে এংগল এৰ অপজিট সাইডটো ওপৰত আহিব our denominator will call this is numerator this is the denominator so, and what will be in the denominator we'll have hypotenuse similarly for angle C what we have in the numerator side opposite to angle C in the denominator we have hypotenuse okay so আমি যদি এটো জেনাৰেলাইজ কৰি দিও ঠিক আছে angle C নললো suppose যিকোনো angle ললো suppose okay so আমি এটো যদি জেনাৰেলাইজ কৰি দিলে কি লিখিব পাৰো suppose মই এনেকৈ লিখিলো sin of any angle okay any angle sin of any angle is equal to what side opposite to any angle any অলপ স্পেস কম হৈছে তোমালোকে চাবা আৰু side opposite to any angle divided by hypotenuse okay so মই ভালকে লিখি দিছো ৰবা তোমালোকৰ কাৰণে মোৰ স্পিকাৰটো লাগি ধৰিছে দেই সৰি okay so sin ক আমি কেনেকৈ ডিফাইন কৰিব পাৰো sin of any angle suppose আমি হে any angle x বুলি কৈ দিছো ঠিক আছে sin of x বুলি কৈছো মানে x অৰ্থাৎ তুমি যিকোনো এংগল বহাব পাৰা a বহাব পাৰা b বহাব পাৰা c d মানে যিকিটা এংগল আছে আৰু so sin of x okay x কৈছো তো side opposite to x in the numerator to angle x to angle x ahile divided by hypotenuse okay hypotenuse okay so eto relation mon thoba so sin of any angle is equal to what side opposite to the given angle divided by hypotenuse okay so this is the relation যেটো তোমালোকে মনত ৰাখিব লাগিব for sin of angle x okay এটা তোমালোকে sin of angle x লিখি থাকিলে বহুত টাইম লাগিব sin of angle x বা sin of any angle হে কাৰণে শর্টত কি লিখে sin x short okay sin x ইয়াত x ৰ তুমি যিকোনো এংগল বহাব পাৰা suppose sin a কাৰণে উলিয়াব দিলে sin a লিখিবা sin a হলে কি হ'ব sin a এর অপোজিট কি bc so bc by hypotenuse কি ac so bc by ac বুঝলা so this is the way to go on okay আমি sin টো এটা ডিফাইন কৰিলো okay so তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা I hope মাৰিলা তো sin টো আমি ডিফাইন কৰি দিলো okay আকৌ এবাৰ ট্ৰায়াঙ্গল আমি একবাৰ বনাম
এই ব্লু মাৰ্কাৰডালে দেখি গোটেই নীলা নীলা হৈ গ'ল বৰ্ডখন ওকে এতিয়া আমি সাইন আছিল তাৰপিছত কি কোসাইন কোসাইনৰ আমি শৰ্টত কস লিখো ওকে সো কোসাইন ট্ৰায়াঙ্গলটা বনাই লওঁ আৰু right angle triangle দেই this is a right angle triangle so class 10 ত আমি right angle triangle তে ডিল কৰিম ওপৰ ক্লাসত যেতিয়া যাবা তেতিয়া যিকোনো ট্ৰায়াঙ্গলৰ কাৰণে তোমালোকে trigonometric ratio উলাব পাৰিবা বা trigonometry ইউজ কৰিব পাৰিবা এবিলাক তোমালোকে ইন ফিউচাৰ পঢ়িবলৈ পাবা আৰু angle okay so AC hypotenuse BC is what base and AB is the perpendicular okay এতিয়া cosৰ কাৰণে আমি উলিয়াম okay cos বা cosine বুলি আমি কওঁ cosine okay similarly cosine to তোমালোকে যিকোনো এংগলত এপ্লাই কৰিব পাৰা a পাৰা b পাৰা c পাৰা ঠিক আছে মই এটা এংগলত এপ্লাই কৰি দেখাই দিছো আৰু বাকি কেটা এটা এটা এপ্লাই কৰি যাম আৰু দেই sin টো দেখাই দিলো না দুইটাতে ডেফিনেশন একে হ'ব আৰু মানে যেটো এংগল লোৱা হে এংগলটো অনুসৰি তোমালোকে মানে সাইড ব্লক ইউজ কৰিব লাগিব ওকে এতিয়া cosine মই এংগল 8 এপ্লাই কৰিছো সাপোজ cosine ওকে cosine of angle a অলপ দূৰৰ পৰা লিখো cosine of a okay numerator denominator ratio যেহেতু trigonometric ratio এখন numerator denominator আহিব okay এতিয়া cosine of angle a এতিয়া cosine ক কেনেকৈ ডিফাইন কৰিছে সাইন্টিস্ট বুৰে বা ম্যাথমেটিশিয়ানস বুৰে cosine of angle a is equal to side adjacent to angle a divided by মানে upon মানে denominator কি আহিব upon hypotenuse okay so side sorry opposite নহয় ইয়াত আহিব adjacent মানে কি ওচৰ থকা এটা এংগলে ওচৰ থকা সাইড কি এটো তোমালোকে কে লব নোৱাৰা কাৰণ আমাক ডিফাইন কৰা আছে না হাইপোটেনিউস বুলি তলত লিখা আছে না ইয়া যদি তোমালোকে হাইপোটেনিউস বা হাইপোটেনিউস 1 হৈ যাব না এটো adjacent সাইড কিন্তু ইয়া যদি হাইপোটেনিউস লয় ইয়াটো যদি হাইপোটেনিউস লয় হাইপোটেনিউস বা হাইপোটেনিউস 1 হৈ যাব সো cosine of angle 1 হৈ যাব সো প্ৰত্যেকটো cosৰ এংগলৰ কাৰণে কি 1 হ'ব নেকি ডেফিনেটলি নহয় ওকে ইয়াত তোমালোকে যদি বেলেগ এংগল বি ললা এংগল বি কাৰণেও কি ইয়াত 1 হ'ব নেকি ডেফিনেটলি নহয় এংগলটো চেঞ্জ কৰিছা ন ঠিক আছে এতিয়া ইয়াত কি হ'ব সাইড এডজেসেন্ট মানে কি ওচৰ থকা এংগলটো ওচৰ থকা সাইড ওকে সাইড এডজেসেন্ট টু এংগল এ ডিভাইডেড বাই কি হাইপোটেনিউস ওকে এরা আমি এংগল এ ললো কাৰণে এংগল এৰ ওচৰ থকা সাইডটো ললো ঠিক আছে এংগল সি লোৱা হলে কি হলতেন এংগল সি ওচৰ থকা সাইড কি বিসি সরি এটো এংগল এ আমি লিখি লওঁ এটা কি হ'ব এংগল এ এংগলৰ অপোজিট সাইড কি বিসি সরি অপোজিট নহয় না এডজেসেন্ট কৈছিলো এডজেসেন্ট কি এবি আপন এসি হাইপোটেনিউস ডাল কি সদায় ফিক্সড হাইপোটেনিউস এসি ঠিক আছে গতিকে তোমালোকে যিকোনো এংগলৰ সরি যিকোনো এংগলৰ কাৰণে ট্ৰিগোনোমেট্ৰিক ৰেশিও উলিয়াব পাৰিবা ঠিক আছে এতিয়া এংগল এ লৈছো এংগল এ নলৈ পেলাই sin of angle x মানে যিকোনো এংগল বহাব পাৰা x is a variable জানাই সবে সো x ত যিকোনো এংগল বহাব পাৰা a বহোৱা b বহোৱা যিকোনো এটা এংগল ওকে সো ইয়াত কি হ'ব এতিয়া side adjacent to angle x upon hypotenuse ওকে সো এটো হ'ব ইয়াৰ ডেফিনিশন সো cosine কারণ ডেফিনিশন এটো সো cosine of angle x আকৌ দীঘল হৈ যায় লিখিবলৈ হে কাৰণে কি ইউজ কৰে cos x ওকে cos x মানে x অৰ ঠাইত তুমি এংগল বহাব পাৰা যেনেকৈ cos a বহাই দিলা সাপোজ cos 5 ডিগ্ৰী বহাই দিলা cos 10 ডিগ্ৰী বহাই দিলা এংগল বহাব পাৰা ইয়াত এংগল যিকোনো বহাব পাৰা ওকে সো তেনেকৈ আৰু হল সো আই হোপ তোমালোকৰ cos টো ক্লিয়াৰ হল okay এতিয়া 10 বা টেনজেন্ট বুলি কওঁ আমি সাধাৰণতে টেনজেন্ট okay টেনজেন্ট এতিয়া টেনজেন্টক কেনেকৈ ডিফাইন কৰিছে ওকে এতিয়া আকৌ এটা এংগল লৈ লোৱা যিকোনো এটা এংগলত এপ্লাই কৰিলে এংগল সি টা বা এপ্লাই কৰি দিছো ঠিক আছে টেনজেন্ট of angle
C equal to tangent কেনে ডিফাইন কৰিছে যেটো এংগল দিয়া আছে এংগল C দিয়া আছে নহয় যেটো এংগল দিয়া আছে সেই এংগলটোৰ অপোজিট সাইড আহিব তোমাৰ নিউমাৰেটৰ সেই এংগলটোৰ অপোজিট সাইড আহিব নিউমাৰেটৰ যেটো এংগল দিয়া আছে ডিভাইডেড বাই ডিনোমিনেটৰ কি আহিব সেই এংগলটোৰ এডজেসেন্ট যেটো সাইড ওকে এটা কথা সদায় মনত ৰাখিবা হাইপোটেনিয়াসক আমি কেতিয়াও এডজেসেন্ট সাইড নলও ওকে হাইপোটেনিয়াসক আমি কেতিয়াও এডজেসেন্ট সাইড নলও হাইপোটেনিয়াস হিচাপে ৰাখিম যেতিয়া তোমাৰ এডজেসেন্ট সাইড বুলি কব এই এংগল সি টোৰ এডজেসেন্ট দুটা আছে এটা এডজেসেন্ট সাইড দুটা আছে হাইপোটেনিয়াস আছে আৰু এই বিসি ডাল আছে বিসিও এডজেসেন্ট এই এসি হাইপোটেনিয়াস ডালো এডজেসেন্ট তোলকে হাইপোটেনিয়াস ডালত এডজেসেন্ট সাইড বুলি নধৰিবা সদায় যেটো বিসি বা নন হাইপোটেনিয়াস সাইড হেতুৱে সদায় এডজেসেন্ট সাইড বুলি আমি ধৰিব লাগিব হাইপোটেনিয়াসক আমি সদায় হাইপোটেনিয়াস বুলিয়ে ধৰিম ওকে এটা আমি কি ডিফাইন কৰো এংগল সি এটা এংগল সি আমাক দিয়া আছে এংগল সিৰ অপোজিট সাইড কি এবি মানে কি সাইড অপোজিট টু এংগল সি আপন বিসি বিসি মানে কি মানে সাইড এডজেসেন্ট টু এংগল সি বিসি আহিব টু angle C okay side opposite to angle C কি হয় AB side adjacent to angle C কি হয় BC হৈ গল এটা নাকি আৰু AB by BC AB আৰু BC কি sides angle C কি angle so angle আৰু sides ৰ মাজত আমি ৰেশিওটো কি পাই গলো ওকে আমাৰ যেটো এম এ আছিল ওকে angle C কাৰণে যদি এনেকুৱা হয় যিকোনো angle লৈ লও তুমি সাপোজ এটা arbitrary angle suppose x এটা angle আমি না জানো কি angle হেতু so কি হ'ব side opposite to angle x divided by side adjacent to angle x হৈ গল ঠিক আছে ইয়াত side suppose তোমাৰ c আছিল প্ৰথমতে ইয়াত a দিললো মই angle a কাৰণে tangent to লিয়া এটা side opposite to angle a কি হ'ব তেতিয়া হল angle a opposite side কি bc আৰু side adjacent to angle a কি হ'ব angle a adjacent side দুটা আছে ac আৰু ab আছে ওকে এসি টো কিন্তু হাইপোটেনিয়াস গতিকে এটো লব নোৱাৰো এবি লব লাগিব হেকাৰণে এবি বুজিলা এটা নেকি আৰু টেনজেন্ট টো তেনেকে টেনজেন্ট হল এতিয়া আহিব আমাৰ কোটেনজেন্ট কোটেনজেন্ট যাক আমি কট বুলি কওঁ ওকে এখানে অলপ স্পিডত কৰাই দিছো কাৰণ তোমালোক প্ৰথমতে মই ভালকে বুজাই দিলো নহয় কেনেকৈ উলিয়াব লাগে এটা কোটেনজেন্ট হল এটো বি কোটেনজেন্ট আকৌ এটা এংগলত এপ্লাই কৰি দিয়া কোটেনজেন্ট অফ এংগল এ সাপোজ আমি কোটেনজেন্ট এংগল এ কাৰণে উলিয়াব লাগে ওকে কোটেনজেন্ট অফ এংগল এ ইকুৱেল কি হ'ব এটা কোটেনজেন্টক সাইন্টিস্টে কেনেকৈ ডিফাইন কৰিছে কোটেনজেন্ট সাইন্টিস্টে ডিফাইন কৰিছে সাইড এডজেসেন্ট টু এংগল এ আপন সাইড অপোজিট টু এংগল এ ওকে এংগল এ কাৰণে যিকোনো এংগল কাৰণে মানে যিকোনো এংগল কাৰণে তেনেকৈ হ'ব আমি এংগল এ কাৰণে লৈছো হেকাৰণে এংগল এ কাৰণে এটা ডিফাইন কৰিছো এংগল এ কাৰণে কোটেনজেন্ট অফ এংগল এ কি হ'ব সাইড অপোজিট টু এংগল এ কি ab তো সাইড opposite to angle A divided by side অলপ ডিভাইড কৰি দিছো দেই side adjacent to angle A side opposite to angle A কি BC sorry মই ভুলকে লিখিলো মই side opposite to angle A নহয় side adjacent to angle A divided by side opposite to angle A. Okay, side opposite to angle A, side adjacent to angle A. Okay, side adjacent to angle A কি দিয়া এটো AB side opposite to angle A কি BC ঠিক আছে side হল angle হল আমি পাই গলো trigonometric angle আৰু sides বিলাকৰ মাজত এটা ৰিলেচন আমি পাই গলো okay so here also our aim is satisfied or established ঠিক আছে এটা angle a কাৰণে ললো যিকোনো angle কাৰণে লও x এ লৈছো angle x ইয়াতো angle x আহিব তেতিয়া যিকোনো angle side opposite to angle x আহিলে okay so তেতিয়া ab by bc আহিব এটা বেলেগ আহিব আৰু suppose মই x a angle টো লৈছো
ওকে এক্স এ এংগলটো লৈছো এক্স এ এংগলটো ললো মানে কি এ বি আৰু বি চি আছে আৰু এ চি আছে সো সাইড এডজেসেন্ট টু এংগল এক্সৰ এডজেসেন্ট সাইড কি এটো বি চি আৰু সাইড অপোজিট টু এংগল এক্স কি এ বি এংগল এক্সৰ অপোজিট কি এ বি হয় নাই সো এ বি এটো বুজিলা সবে কোটেনজেন্ট বুজিলা আৰু দুটা বাকি আছে আমাৰ সেকেন্ড আৰু কোসেকেন্ড ঠিক আছে এই চৰাই আহিছে দেই সেইকাৰণে সাউন্ড আহিব চাগে অলপ এতিয়া সেকেন্ড ওকে সেকেন্ড হল কি তোমাৰ সেকেন্ড অফ আকৌ এটা এংগল এপ্লাই কৰি দিয়া সেকেন্ড অফ এংগল এ এটা এপ্লাই কৰো আৰু সেকেন্ড অফ এংগল এ এতিয়া এংগল এ কাৰণে আমি কেনেকৈ ডিফাইন কৰিম এংগল এ হল তোমাৰ সেকেন্ড অফ কেনেকৈ ডিফাইন কৰিছে সাইন্টিস্টে সেকেন্ড হল তোমাৰ সাইড অপোজিট টু এংগল এ ওকে সাইড অপোজিট টু এংগল এ বাই সাইড এডজেসেন্ট টু এংগল এ ঠিক আছে সৰি সেকেন্ড এক তোমাৰ সাইন্টিস্টে ডিফাইন কৰিছে ওকে নিউমেৰেটৰত আহিব সদায় hypotenuse divided by side adjacent to angle A. Okay. Hypotenuse by side adjacent to angle A. Hypotenuse. Second air hypotenuse ki? AC থাকিব হদায় AC. Our side adjacent to angle A ki? AB. AC by AB. Okay, so second definition A2. So যিকোনো এংগল লব পাৰা যিকোনো এংগলৰ কাৰণে কি হ'ব hypotenuse থাকিব by side adjacent to the given angle. Suppose angle x এ ললো আমি তো ইয়াটো x এ আহিব এটা AC by AB নাহে আৰু বুজিলা সো এইটো সিস্টেমত তোমালোকে এইবিলাক মনত ৰাখিব লাগিব স্ক্ৰিনশ্বট লৈ যাবা খালি দেই স্ক্ৰিনশ্বট লৈ যাবা যাতে মনত ৰাখে মানে ডেফিনেশন বিলাক এটা লাষ্ট আমি এটা ৰেশিও পঢ়িম হেতু হল কোসেকেন্ডক আমি কি বুলি কওঁ কোসেক বুলিও কওঁ ওকে কোসেকেন্ড ওকে আকৌ এটা এংগল এপ্লাই কৰি দিয়া কোসেকেন্ড এ এপ্লাই কৰিছো এ তে এপ্লাই কৰিছো কোসেকেন্ড অফ এংগল এ ইকুয়াল টু কি হ'ব কোসেকেন্ডক সাইন্টিস্টে কেনেকৈ ডিফাইন কৰিছে যেটো এংগল দিয়া আছে ওকে যেটো এংগল দিয়া আছে হে এংগলটোৰ হাইপোটেনিউস বাৰ ফিক্সড থাকে সদায় হাইপোটেনিউস বাই সাইড অপোজিট টু মানে যেটো এংগল দিয়া আছে হে এংগলটোৰ অপোজিট যেটো সাইড হেটো ডিনোমিনেটৰত আহিব আৰু নিউমাৰেটৰত আহিব হাইপোটেনিউস ওকে সো ইয়াত কি হ'ব তেতিয়া হলে হাইপোটেনিউস কি AC আৰু সাইড অপোজিট টু এংগল এ কি এংগলৰ অপোজিট সাইড কি BC এটো ৰিলেশন ওকে সো তোমালোকে বুজিলা গোটেইকেইটা ৰেশিও মই তোমালোকক দেখাই দিলো কেনেকৈ কি হয় ওকে এতিয়া ঠিক আছে এতিয়া মই তোমালোকক কম প্ৰবলেম কোড আমি কেনেকৈ লিখিম ঠিক আছে A B C এটো রাইট এংগল ট্রায়াঙ্গল আমি লম সাপোজ এংগল A কাৰণে আমি লৈছো তো মই অলৰেডি কৈছিলো সাইন অফ এংগল আমি নিলিখো সাইন এ লিখিম সাইন A ওকে সাইন এ কাৰণে তুমি চোৱা অপোজিট সাইড কোনটো মানে মই কি কৈছিলো সাইন এ ডেফিনেশন কি কৈছিলো সাইড অপোজিট টু দা গিভেন এংগল বাই হাইপোটেনিউস সো BC বাই AC হল cos A কি side adjacent to given angle by hypotenuse adjacent to given angle side কি AB hypotenuse কি AC এ থাকিব so AB upon AC tan A
টেনে কি কৈছিলো মই টেনে কৈছিলো যে সাইড অপোজিট টু দ্য গিভেন এংগল বাই সাইড এডজেসেন্ট টু দ্য গিভেন এংগল এতিয়া এংগলের অপোজিট সাইড কি বিসি এংগলের এডজেসেন্ট সাইড কি এবি ওকে সো বিসি আপন এবি ওকে টেনে হল তাৰপিছত হল তোমাৰ কি কট এ ফর্ম মানে যেটা আমি প্রবলেম কৰিম তো তেনেকে লিখিম আৰু এংগল এ কাৰণে লৈছো সেইকাৰণে এংগল এ লিখিছো ইয়াত যদি বেলেগ এংগল লওঁ বেলেগ এংগল লিখিম ওকে সো কট এ কি দিছিলো ডেফিনেশন সাইড এডজেসেন্ট টু দ্য গিভেন এংগল বাই সাইড অপোজিট টু দ্য গিভেন এংগল এংগল এ লৈছো সেইকাৰণে এংগলেৰ অপোজিট সাইড এডজেসেন্ট সাইড কি এবি আৰু অপোজিট সাইড কি বিসি সো এবি বাই বিসি ওকে এবি বাই বিসি ওকে কট এ এতিয়া তাৰ পিছত আহিব কি সেক এ সেকে কি হ'ব তেতিয়া হলে সরি সেকে হল তোমাৰ মই সেকে কি বুলি কৈছিলো হাইপোটেনিউস ডিভাইডেড বাই সাইড এডজেসেন্ট টু এংগল এ ঠিক আছে হাইপোটেনিউস ডিভাইডেড বাই সাইড এডজেসেন্ট টু এংগল এ সাইড এডজেসেন্ট টু এংগল এ এবি হাইপোটেনিউস এসি ওকে হাইপোটেনিউস বাই সাইড এডজেসেন্ট টু এংগল এ ঠিক আছে তাৰপিছত আহিলে কি কোসেকেন্ডক আমি কি লিখিম কোসেক আৰু এংগলটো কি এ ওকে কোসেক এ কাৰণে কি হয় মই কি বুলি কৈছিলো ডেফিনেশনটো হাইপোটেনিউস ডিভাইডেড বাই সাইড অপোজিট টু দ্য এংগল এটা এংগল এ অপোজিট সাইড কি বিসি আৰু এংগল এ কাৰণে হাইপোটেনিউস এসি এ থাকিব গতিকে হাইপোটেনিউস ডিভাইডেড বাই সাইড অপোজিট টু এংগল এ কি বিসি ওকে সো আমি এনেকে ৰেশিওস বিলাক লিখিম ঠিক আছে এতিয়া মই তোমালোকক আৰু এখিনি এটা কথা ইয়াত ইম্পৰ্টেন্ট কৈ দিও যেতিয়া আমি কওঁ সাইড অপোজিট টু এংগল যিটো সাইড এংগলটোৰ অপোজিট হয় ঠিক আছে যিটো সাইড এংগলটোৰ অপোজিট হয় তাক আমি পারপেন্ডিকুলার বুলি ধৰো কি বুলি ধৰো পারপেন্ডিকুলার থাকিবই এটা কাৰণ যেহেতু আমি রাইট এংগল ট্রায়াঙ্গল লৈছো হয় না রাইট এংগল ট্রায়াঙ্গলত পারপেন্ডিকুলার থাকে বেস থাকে হাইপোটেনিউস থাকে সেইকাৰণে আমি ইয়াক পারপেন্ডিকুলার বুলি ধৰো যিটো সাইড এটা এংগলৰ উচৰ হয় যেটো সাইড এটা এংগলৰ এডজেসেন্ট মানে কি উচৰ হয় তাক আমি বেস বুলি ধৰো ঠিক আছে তেতিয়া হলে এটা যেটা আমি এংগল এ লৈছো এংগল এ মানে কি বিসি বাই এসি এটা বিসি কি হয় বিসি তোমাৰ এংগলেৰ অপোজিট সাইড হয় না বিসি তোমাৰ এংগলেৰ অপোজিট সাইড এটা মই কি কৈছিলো সাইড অপোজিট টু এন এংগল কি পারপেন্ডিকুলার সেইকাৰণে আকৌ ইয়াক আমি কি পারপেন্ডিকুলার আৰু এসি কি এসি টো হাইপোটেনিউস সেইকাৰণে হাইপোটেনিউস সো sin a ইকুয়াল টু পারপেন্ডিকুলার আপন হাইপোটেনিউস আমি লিখিব পাৰো ঠিক আছে নেক্সট cos a এতিয়া cos a ইকুয়াল টু কি ab বাই ac আমি কৈছো ঠিক আছে এটো এংগল a ঠিক আছে এংগলেৰ অপোজিট সাইড কি bc কি পারপেন্ডিকুলার কিন্তু আমাক ab লাগে ab কি এডজেসেন্ট টু এংগল a হয় না AB এই যেটো সাইড এই সাইডটো এংগলেৰ এডজেসেন্ট মানে উচৰ সাইড হয় না সো সাইড এডজেসেন্ট টু এংগল কি আছিল বেস আমি বেস বুলি ধৰো সো বেস বাই হোৱাট AC কি AC ইজ হাইপোটেনিউস ঠিক আছে হাইপোটেনিউস tan a কি BC টো কি এংগলেৰ অপোজিট সাইড সেইকাৰণে কি পারপেন্ডিকুলার AB কি এংগল এডজেসেন্ট সাইড সেইকাৰণে বেস AB এংগলেৰ কি এডজেসেন্ট সাইড সেইকাৰণে বেস আৰু BC কি এংগল এর অপোজিট সাইড সেইকাৰণে কি পারপেন্ডিকুলার AC is what hypotenuse AB is what adjacent side to angle A সেইকাৰণে কি base and cosec AC is what hypotenuse and BC is what perpendicular because BC is opposite to angle A ঠিক আছে সো এইখিনি বস্তু তোমালোকে চোৱা স্ক্ৰিনশ্বটটা মাৰিবা ইম্পৰ্টেন্ট হয়
এইটো ফিগাৰটো ডিষ্টিংগুইশ কৰি দিছোঁ okay so এনেকৈ আৰু চাই লোৱা okay so I hope তোমালোক সকলোৱে স্ক্ৰীনশ্বট মাৰিলা এতিয়া এই ৰেচিঅ'ছখিনি বা এইখিনি ৰিলেশ্যনছখিনি okay এতিয়া তোমালোকে চোৱা এই যে সাইন কস টেন কট সেক কসেক আছে এই যিবিলাক ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ বুলি কয় সাইন কস টেন কট সেক এইবিলাক যিবিলাক ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জ আছে সেই ট্ৰিগনোমেট্ৰিক ৰেচিঅ'জৰ ইটোৰ হিতৰ লগতো ৰিলেশ্যন থাকে ঠিক আছে যেনেকৈ সাইন আৰু কছৰ মাজত এটা ৰিলেশ্যন থাকিব পাৰে বা কস আৰু টেনৰ মাজত এটা ৰিলেশ্যন থাকিব পাৰে কট আৰু সেকৰ মাজত এটা ৰিলেশ্যন থাকিব পাৰে বা সেক আৰু কসেক মানে সাইন আৰু কসেকৰ মাজতো এটা ৰিলেশ্যন থাকিব পাৰে ঠিক আছে এতিয়া আমি সেই ৰিলেশ্যনবিলাক উলিয়াম কিছুমান ইম্পৰ্টেণ্ট ৰিলেশ্যনছ আমি উলিয়াম ঠিক আছে ঠিক আছে এতিয়া প্ৰথমতে সাইন এই কাৰণে ঠিক আছে সাইন এংগল যিকোনো এটা এংগল লৈছো সব এংগলৰ কাৰণে ৰিলেশ্যনশ্বিপবিলাক এপ্লিকেবল হয় কিন্তু আমি ফৰ ৰেফাৰেন্স এংগল এটো লৈছো এংগল এৰ কাৰণে সাইন এ কি আছিল মই কৈছিলো BC upon AC মানে পাৰপেন্ডিকুলাৰ upon হাইপোটেনিউজ so BC upon AC okay আৰু cosec A equal to কি আছিল cosec A equal to কি আছিল এইটো এংগল A cosec A equal to কি আছিল hypotenuse by BC মানে hypotenuse by side opposite to angle A মানে কি AC by BC hypotenuse by perpendicular so AC by BC ঠিক আছে এটা তোমালোকে এটা কাম কৰা এটো ইকুৱেশ্যন 1 লৈ লোৱা এটো ইকুৱেশ্যন 2 লৈ লোৱা দুইটা মাল্টিপ্লাই কৰি দিয়াচোন কি হয় চাও আহাচোন দুইটা মাল্টিপ্লাই কৰি দিয়া equation 1 into 2 implies sin A into cosec A left hand side lower into হয় right hand side lower into হ'ব equal to BC by AC into AC by BC হল এটা সো AC BC কাটি দিলু কাটা গল মানে 1 থাকিলে so আমি কি লিখিব পাৰো cosec A is equal to 1 by sin A হল so what আমি কি লিখো কি কব পাৰো কি ইনফার কব পাৰো cosec of any angle is the reciprocal of the sine of any angle ঠিক আছে cosec of any angle is the reciprocal of the sine of any angle ঠিক আছে তোমালোকে 1 into 2 কৰিব নালাগে ঠিক আছে 1 into 2 কৰিব নালাগে তোমালোকে এটো দি অবজার্ভ কৰাছোন sin কি আছে BC by AC আৰু cosec কি আছে AC by BC মানে কি BC by AC উল্টাই যদি দিও মানে ৰেচিপ্ৰকেট যদি কৰি দিলে কি পাম AC by BC পাম ঠিক আছে তো AC by BC ৰেচিপ্ৰকেট কৰি দিছো মানে সাইনক আমি ৰেচিপ্ৰকেট কৰি দিছো ঠিক আছে এতিয়া আমি এটো পা যদি চাও সো কি পাইছো যে AC by BC উল্টা কৰি দিলে আমি BC by AC পাম হয় ৰেচিপ্ৰকেট কৰি দিলে BC by AC পাম এতিয়া আমি sin A is equal to কি BC by AC ঠিক আছে এক সেকেন্ড sin A is equal to কি BC by AC so এক ৰেচিপ্ৰকেট কৰি দিও তো ইয়াত sin A তলত এটা কি 1 এটা থাকিব ন ইয়াত 0 টো থাকিব নহয় 0 থাকিলে নট মানে ভ্যালিড নহয় বস্তুটো ঠিক আছে ভ্যালিড নহয় ইয়াত তলত 1 এটা আছে ওকে তো দুইফালে ৰেচিপ্ৰকেট কৰি দিয়া 1 by sin A equal to AC by BC ওকে AC by BC আমি কি লিখব আমি জানো cosec A equal to কি আছিল cosec A equal to কি আছিল hypotenuse by side opposite to angle so AC by BC okay so 1 by sin A AC by BC তে আমি কি লিখব পাৰো cosec A হল তোমালোকে 1 into 2 নালাগে কৰিব কিন্তু এনেকে সিম্পল অবজারভেশন দিয়ে তোমালোকে কি 1 by sin A is equal to cosec A যে cosec A is equal to reciprocal of sin of any angle হেতু যে আমি পালো তোমালোকে সিম্পল অবজারভেশন দিও উলিয়াই লব পাৰা কিন্তু অলপ মানে দেখিবলৈ ধুনিয়া ম্যাথমেটিক্যালি আমি উলিয়াই দিছো যে cosec A is equal to 1 by sin A
ঠিক আছে এই ৰিলেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট মনত থবা ইউজ হৈ থাকে ওকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ৰিলেশ্যন ইউজ হৈ থাকে তো তোমালোকে মনত থবা আৰু নেক্সট cos and sec মাজত যেটো ৰিলেশ্যন ঠিক আছে এটা আমি অ্যাঙ্গেলটো লোৱা নাই অ্যাঙ্গেলটা লম সাপোজ এনেকে ইটা মানে চোৱা cos বা sec যদি তুমি প্ৰবলেমত এনেই যদি লিখি দিয়া ইয়াৰ একো ইম্পৰ্টেন্স নাই ইয়াৰ একো ইফেক্ট নহয় মানে ঠিক আছে ইয়াৰ লগত এটা অ্যাঙ্গেল ইজ এ মাস্ট ঠিক আছে এতিয়া cos of a লৈছো আমি সাপোজ cos of a আমি কেনেকৈ ডিফাইন কৰিছিলো cos of any angle is equal to the side adjacent to the angle divided by hypotenuse that is base by hypotenuse মই কৈছিলো side adjacent মানে কি base আৰু hypotenuse তো হেতু fixed hypotenuse is fixed so angle এর adjacent কি ab আৰু ac is hypotenuse এটো হলে সেটা আমাৰ ডেফিনেশনৰ পৰা আমি পাইছো আৰু sec a আমি কি পাইছিলো sec a আমি পাইছিলো যে hypotenuse divided by side adjacent to the angle okay hypotenuse ki AC adjacent to the angle ki AB okay yat ako tumaloke etu equation 1 loi lwa etu equation 2 loi lwa okay now 1 into 2 koi dia implies cos A into sec A equal AB by AC into AC by AB. AB, AC, AC cancel all. Cos A into sec A is equal to 1. So sec A, cos A moi phale loi gol 1 by cos A. Etu eta relation. Important. So আমি কি ইনফার করব পারো second of any angle is the reciprocal of the cos of any angle ঠিক আছে এনেকে নকৈ তুমি সিম্পল অবজারভেশনও যদি কৰা তেতিয়া ওলাই যাব মই জেনেকে তোমাৰ সাইনত দেখাই দিলো ঠিক আছে ওকে cos আৰু sec ৰ মাজত হয় এটো ৰিলেশন ওকে এতিয়া tan আৰু cot ঠিক আছে tan and cot okay এতিয়া আকৌ tan of angle a কি হয় কি বলি ডিফাইন কৰিছিল any angle a লৈছো আমি যিকোনো angle হ'ব angle a এর opposite side divided by adjacent side opposite side কি bc opposite side মানে কি আমি perpendicular লব পাৰো আৰু adjacent side মানে কি base লব পাৰো base তেতিয়ালে কি হ'ব ab this is equation 1 লৈছো আমি cot a cot A. Kya asil? Side adjacent to angle divided by side opposite to angle. So AB by BC. This is equation 2. Okay. So ta kam kora. Ako 1 into 2 koi dia. 1 into 2 koile ki paba tan into cot A. Tan A into cot A equal BC by AB. Into AB by BC. AB cancel kol BC cancel kol. So cot A ki 1 by tan A. Eto eta important relation. ঠিক আছে so cot A ki equal to 1 by tan A. So ইয়াৰ পৰা আমি কি ইনফার কৰিব পাৰো cot A is the reciprocal cot of any angle is the reciprocal of the tan of that given angle ঠিক আছে এট cot A লৈছো so cot A হ'ব tan A ইয়াত tan B reciprocal নহয় কো tan cot A লৈছো গটিকে cot A tan A ৰে reciprocal হ'ব angle টো সেম হ'ব লাগিব খালি হেতু তোমালকে চাবা যাৰ জিটি angle ৰ reciprocal কৰি নিদিবা ভুলে থাকিব ওকে so এটো তোমালকে গম পালা so it is a reciprocal মই তিনটা দিলু যে sin A is equal to 1 by cosec A তাৰ পিছত cos A equal to 1 by sec A আৰু tan A is equal to 1 by cot A বা উল্টা কি হ'ব পাৰে cosec A equal to 1 by sin A sec A equal to 1 by cos A আৰু cot A equal to 1 by tan একেটা যে দিলু কেনেকৈ মনত ৰাখিবা ঠিক আছে মই প্ৰথমতে এংগল খিনি লিখিবলৈ শিকাই দিছিলো sin A
cos A, tan A, cot A, sec A, cosec A. এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ যে sin A যে তোমালোকে লিখা এইটো তোমালোকে মিস ইন্টারপ্রেট নকৰিবা যে sin into A এনেকে নহয় হ'ব যে sin আৰু A আমি ইনটু কৰিছো তেনেকুৱা নহয় sin A is a single term okay ইয়াক যদি তুমি বেলেগ কৈ দিয়া sin টো যদি বেলেগ কৈ দিয়া it has মানে ইয়াৰ প্ৰেজেন্স তো একো ইফেক্টিভ নহব মানে it has no effective presence okay এই গুটেটো নালিফাই হৈ যাব ইয়াৰ একো কামেই নাই তেতিয়া okay ইয়াৰ এংগল এটা লাগিব হেকাৰণে তোমালোকে নভাবিবা যে sin A is equal to sin into A তেনেকুৱা নহয় sin A is one term sin A is sin A only sin A is one term this is not sin into A এনেকুৱা নহয় this is not like that sin A is only one term okay keep in mind okay so now sin A cos A tan A cot A sec A cosec A ঠিক আছে সো sin A cosec A reciprocal cos A sec A reciprocal আৰু tan A cot A reciprocal এনেকৈ মনত থৈ দিবা হৈ গ'ল ভেৰি ইজি ওপৰ মানে এক্সট্ৰিম টাৰ্মছ কিটা এক্সট্ৰিম টাৰ্মছৰ ৰেচিপ্ৰকেল তাৰ সেকেন্ড মোস্ট এক্সট্ৰিম টাৰ্মছ কিটা সেকেন্ড মোস্ট এক্সট্ৰিম টাৰ্মছৰ ৰেচিপ্ৰকেল আৰু মিডল টাৰ্মছ কিটা মিডল টাৰ্মছৰ ৰেচিপ্ৰকেল হৈ গ'ল দিস ইজ দ্য ৱে এটো অলপ লিখি থৈ দিয়া sin A এটো কেনেকৈ হাউ to keep in mind the way to reciprocate trigonometric ratios. How to keep in mind the way to reciprocate trigonometric ratios A to A relation to okay so screenshot mari diba okay next আৰু দুটা ৰিলেশন দিম মই তোমালোকক তাৰ পিছত আজিৰ মই এই ক্লাসটো ইয়াতে হামৰণি মেম অলৰেডি বহুত টাইম পাৰ হৈ গল তোমালোকক মই নেক্সট ক্লাসৰ পৰা এক্সাম্পল প্ৰবলেমছ বা প্ৰবলেম কৰাব ষ্টাৰ্ট কৰিম এই কনসেপ্টক লৈ ঠিক আছে এতিয়া আৰু এটা ৰিলেশন আছে sin cos and tan ৰ মাজত ঠিক আছে এটা আমি tan A কি লিখিছিলো tan A ইকুৱেল টু কি লিখিছিলো যিকোনো এংগলৰ কাৰণে হ'ব মই এংগল A লৈছো আৰু ওকে বাৰে বাৰে কৈ আছো তোমালোক মনত থবা খালি tan A কি আছিল side opposite to the angle divided by side adjacent to the angle so BC by AB okay tan A equal to BC by AB আছিল আৰু sin A কি আছিল sin A আছিল তোমাৰ side opposite to the angle divided by hypotenuse so BC by AC আৰু cos A কি আছিল side adjacent to the angle by hypotenuse so AB by AC okay okay so this is 1 2 this is 3 okay so এতিয়া যদি সোৱা মই এটা কাম কৰি দিম মই কৰিম যে 2 আৰু 3 ক মই ডিভাইড কৰি দিম ঠিক আছে 2 আৰু 3 ক মই ডিভাইড কৰি দিম so 2 divided by 3 implies so if left hand side কি হ'ব sin A by cos A sin A by cos A equal মই ইয়াতে লিখি অলপ স্পেস কম হৈছে কাৰণে এনেকৈ লিখি দিছো BC by AC divided by AB by AC implies sin A by cos A ঠিক আছে ইয়াৰ লেফট হ্যান্ড সাইডত sin A by cos A আছে এটা BC by AC এটা ডিভাইড টু যেটা আমি মাল্টিপ্লাই লে চেঞ্জ কৰো তেতিয়া আমি কি কৰো ৰেচিপ্ৰকেট কৰিব লাগিব এটো গতিকে AC ওপৰত আহিব আৰু AB তলত থাকিব ঠিক আছে AC আৰু AC কাটা গল মানে ক্যান্সেল হল implies sin A upon cos A is equal to কি BC by AB আৰু BC by AB কি পাইছিলো tan A so BC by AB আমি কি পাইছিলো tan A from 1 গতিকে আমি ফাইনালি কি লিখিব পাৰো tan of any angle equal to sin of the given angle by cos of the given angle
এইটো এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন অলৰেডি বহুত টাইম হৈছে মনত ৰাখিবা এইটো স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে মই কেনেকৈ উলিয়াই দিছোঁ বস্তুটো চাই লোৱা অ'কে ইয়াৰটো ডিৰাইভেশ্যন মানে অ'কে চ' বুজিলে কেনেকৈ আহিলে tan a ইকুৱেল টু sin a বাই cos a হ'ল আৰু এটা আছে কটৰ লগতো এটা ৰিলেশ্যন আছে চোৱা মই তোমালোকক অলপ আগতে কৈ গ'লো যে sin cos আৰু কটৰ মাজতো এটা ৰিলেশ্যন আছে কট অ'কে মই তোমাক অলপ আগতে কৈ গ'লো যে tan a ইজ ইকুৱেল টু 1 বাই cot a হয় নাই যে tan a ৰেচিপ্ৰকেল কি cot a মানে 1 বাই cot a হয় তো এতিয়া tan a ঠাইত আমি কি লিখিব পাৰোঁ sin a বাই cos a tan a ঠাইত আমি কি লিখিব পাৰোঁ sin a বাই cos আমি ইয়াত অলৰেডি পালোঁ sin a বাই cos a ইকুৱেল টু 1 বাই cot a ঠিক আছে which implies cot a এইটো দুইফালে ৰেচিপ্ৰকেট কৰি দিয়া cot a ওপৰলৈ গুচি যাব ইয়াত cos a ওপৰলৈ আহিব sin a তললৈ গুচি আহিব cos a বাই sin ঠিক আছে গতিকে এই ৰিলেশ্যনটো এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন ঠিক আছে তুমি এটা মনত ৰাখিলে হ'ল tan a ইকুৱেল টু sin a বাই cos a আৰু ইয়াৰ পিছত আমি জানোৱে যে cot a ইজ দ্য ৰেচিপ্ৰকেল অফ tan a মানে cot a ইকুৱেল টু 1 বাই tan a চ' এইটো ৰেচিপ্ৰকেল কৰি দিলে হ'ল তেতিয়াহ'লে যদি tan a ইকুৱেল টু sin a বাই cos a হয় cot a যিহেতু tan a ৰেচিপ্ৰকেল গতিকে cot a ইকুৱেল টু cos a বাই sin a হৈ গ'ল ঠিক আছে এইকেইটা কিছুমান ইম্পৰ্টেণ্ট ৰিলেশ্যনছ গতিকে তোমালোকে এইখিনি মনত ৰাখিবা আজি আমাৰ ফাৰ্ষ্ট ক্লাছটো হ'ল ভাল লাগিলে আশা কৰোঁ তোমালোকে ভাল পালা প্ৰথম ক্লাছটো যদি কিবা ইম্প্ৰুভমেণ্ট লাগে তোমালোকে আমাক ক'বা আমি আৰু যদি কিছুমান ৰেচিপ্ৰকেট বা কিছুমান টাৰ্ম যদি তোমালোকে বুজিও পোৱা নাই মই ধৰি লৈছোঁ তোমালোকে জানা কিন্তু যদি নাজানা তোমালোকে আমাক ক'ব পাৰা আমি তোমালোকক সেইটোৰ ওপৰতো নেক্সট ক্লাছত ডিছকাশ্যন কৰিম ঠিক আছে আশা কৰোঁ তোমালোকে ভাল পালা আৰু ঠিক আছে আজিলৈ বহুত বহুত ধন্যবাদ থাকিল নেক্সট ক্লাছত আমি এই যিবিলাক কনচেপ্ট আমি শিকিলোঁ তোমালোকে ৰিভাইজ কৰিবা খালি নহ'লে নেক্সট ক্লাছত যেতিয়া আমি প্ৰব্লেমছবিলাক ডিছকাশ্যন কৰিম তেতিয়া তোমালোকে অলপ অসুবিধা পাবা প্ৰব্লেমছবিলাক কৰোঁতে সেইকাৰণে অলপ এইখিনি ৰিভাইজ কৰিবা অ'কে মই ডিৰাইভেশ্যনবিলাক দেখাই দিছোঁ যাতে এনেকুৱা নহওক যে তোমালোকক কৈ দিলোঁ যে tan a ইকুৱেল টু sin a বাই cos a ঠিক আছে কৈ দিলোঁ আৰু তোমালোকৰ কিতাপত চাগে ডিৰাইভেশ্যন নাইও অ'কে আছে মানে আছে কিন্তু এনেকৈ কৰাই দিয়া নাই যে মই তোমালোকৰ ফৰ্মুলাটো দি দিয়া নাই মই তোমালোক দেখাই দিছোঁ যে কেনেকৈ আহিছে বস্তুটো ঠিক আছে গতিকে তোমালোকে বুজি পোৱাত অসুবিধা পাব নালাগে মোৰ মতে গোটেইখিনি চাই লোৱা অ'কে tan a ইকুৱেল টু 1 বাই cot a নকৰি তুমি ডাইৰেক্ট সেই মই আগতে টেনৰ কাৰণে যেনেকৈ ৰিলেশ্যনটো উলিয়ালোঁ যে কছৰ ইকুৱেল টু এনেকৈ মানে ৰেচিঅ'টো লৈ লওঁ আকৌ চাইনৰ ইকুৱেল টু এনেকৈ ৰেচিঅ'টো লৈ লওঁ তাৰপিছত যে হেৰি কৰোঁ মানে কি বুলি কয় এইটো মাল্টিপ্লাই কৰোঁ বা ডিভাইড কৰি পেলাই আল্টিমেটলি এটা কনক্লুজনলৈ আহোঁ তেনেকৈও তোমালোকে কৰিব পাৰা বা আমি এইটো জানোৱেই যে tan a ইকুৱেল টু 1 বাই cot a অ'কে চ' এইটোৰ পৰা ইউজ কৰি আমি ইজিলি এটা কনক্লুজনত আহি গৈছোঁ হয় গতিকে ঠিক আছে থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই বাই